তোমালোকৰ ছ'চিয়েল সায়েন্সৰ যেহেতু সময় একেবাৰে নাই মাত্ৰ কেইদিনমান আছে আৰু তোমালোকক উইথ এনসাৰ কুৱেশ্যন আমি গ্ৰুপত দি দিছো গ্ৰুপ মানে তোমালোকৰ যিটো যিসকলে PDF লৈছা তেওঁলোক গ্ৰুপত মই দি দিছো ইম্পৰ্টেণ্ট বা কমন কুৱেশ্যন এনসাৰ PDF সো যিসকল ছাত্ৰৰে ল'ব বিচাৰে ল'ব পাৰিব আৰু মই কেইটামান ইম্পৰ্টেণ্ট যেটো পৰীক্ষালৈকে বেছি নাই কেইটামান ইম্পৰ্টেণ্ট তোমালোকে চাই দিবা এইগিটা নচোৱাকৈ নাযাবা এইগিটা চাই যাবা লগতে বাকিবিলাকো চাবা তোমালোকে কিন্তু এইগিটা তোমালোকে চাই যাবা আৰু যিখিনি মই কুৱেশ্যন আনসাৰ দিছো গ্ৰুপত সেইখিনি তোমালোকে ভালদৰে কিন্তু চাবা হা আৰু কোনো ছাত্ৰ যে নোটছ বিলাক কমন নোটছ লাগে পৰীক্ষালৈকে যেটো বেছি দিন নাই একেদিন ভালদৰে অলপ ওপৰে হলেও চাই যাব পৰা কিছু কমন পৰে তাৰবে তোমালোকে এই নাম্বাৰটো SMS কৰি তোমালোকে জয়েন হ'ব পাৰিবা ঠিক আছে এই নাম্বাৰটোত কলে হ'ল যে কমন নোটছ লাগে ছ'চিয়েল সায়েন্স আছামিজ ইংলিছ আৰু মেথছৰ আমি দি আছো এতিয়া চোৱা ভাৰতীয় গণতন্ত্ৰৰ পৰা কি চাবা ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ পৰা ইম্পৰ্টেন্ট যদি 3 নম্বৰীয়া কুৱেশ্যন হাতত এটা কুৱেশ্যন 3 মাৰ্কছ থাকিব মই অকল লং কুৱেশ্যনহে আলোচনা কৰিছো যে এইটো চাবা সংবিধান প্ৰস্তাৱনে সংবিধান আদৰ্শক কেনেকৈ প্ৰতিফলিত কৰে 2 নম্বৰ চাবা ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ মাজত পাৰ্থক্য লিখা নেক্সট 3 নম্বৰ চাবা ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা 4 নম্বৰটো চাবা নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱনাকেইটা লিখা তাৰপিছত ভূগোলৰ যিটো 1 নম্বৰ কুৱেশ্যন অৰ্থনৈতিক ভূগোল আৰু বিষয়বস্তু সম্পদ এইগিটা যদি 1 নম্বৰীয়া আমি 4 নম্বৰীয়া কুৱেশ্যন চাও এটাত 4 নম্বৰকে এইগিটা ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা 4 নম্বৰ যেটো আহে তোমালে গম পোৱা যে সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা অৰ্থনৈতিক ভূগোলৰ পৰিসৰৰ সম্পৰ্কে চমুকৈ লিখা নেক্সট হৈছে সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা চমুকৈ লিখা এইবিলাক মই এনসাৰখিনি মই কিন্তু দি দিছো না নেক্সট 4 নম্বৰ হৈছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ বিষয়ে উদাহৰণ সহ পাৰ্থক্য লিখা তাৰপিছত 2 নম্বৰ চেপ্টাৰ যে আছে ভূগোলৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা ইয়াৰ পৰা কি চাবা ইয়াৰ পৰা তোমালোকে চাবা যত 4 মাৰ্কছ থাকিব এটা কুৱেশ্যনত লং কুৱেশ্যন গোলকীয় উত্তাপ বৃদ্ধি মানে কি বুজাই লিখা পৰিৱেশ প্ৰদূষণ কাক বোলে যিকোনো এটা প্ৰদূষণৰ বিষয়ে বহলাই লিখা পৰিৱেশৰ প্ৰধান সমস্যাসমূহ কি যিকোনো এটা সমস্যাৰ বিষয়ে বহলাই লিখা 4 নম্বৰ পৃথিৱীৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে বহলাই লিখা পৃথিৱী ভূগোলৰ পৰা তোমালোকৰ 5 মাৰ্কছৰ যদি কুৱেশ্যন চোৱা তেতিয়াহলে লং কুৱেশ্যন এই দুটা বেছি ইম্পৰ্টেন্ট হয় বহুতে ইম্পৰ্টেন্ট আগতে আহি গৈছে মহাদেশীয় বিস্থাপন সূত্ৰটো লিখা পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90% লোক কিয় উত্তৰ গোলাৰ্ধত বাস কৰে অসমৰ ভূগোলত তোমালোকে 1 নম্বৰীয়া 4 বা 5 নম্বৰ থাকে মানে এটা কুৱেশ্যনত তেনেকুৱা প্ৰশ্ন চোৱা অসমৰ জনসংখ্যাৰ বিতৰণ ইয়াৰ পৰা মানে কি হ'ব 4 বা 5 নম্বৰ আহিব পাৰে ঠিক আছে অসমৰ জনসংখ্যা বিতৰণৰ এটি টকা লিখা অসমৰ এখন মানচিত্ৰ অংকন কৰি তলত দিয়া ঠাইসমূহ বহুৱা ঠিক আছে তেনেকুৱা মানে কিছুমান ঠাই দিয়া থাকিব এই ঠাইবিলাক মানচিত্ৰত বহুৱাব দিছে যেনে তেল শোধনাগাৰ তেনেকুৱাকে তোমালোকে চাই যাবা মেপখিনি হা অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা প্ৰৱৰ্তনৰ সূত্ৰ একাধিক্ৰমে উল্লেখ কৰা অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ চমুকৈ উল্লেখ কৰা বা বিশ্লেষণ কৰা তাৰপিছত ইতিহাসৰ যি চাব বংগ বিভাজন আৰু স্বদেশী আন্দোলন চাবা 1 নম্বৰত এটা কুৱেশ্যন 4 মাৰ্কছ হ'ব এইগিটা স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কাৰ্যপন্থা হাতত লৈছিল স্বদেশী আন্দোলনৰ 4টা অৱদান লিখা বংগভংগ আঁচনিৰ দফাসমূহ লিখা স্বদেশী আন্দোলনৰ ফলাফলসমূহ লিখা 2 নম্বৰ চেপ্টাৰটো আছিল মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এইগিটা যদি চোৱা তোমালে 1947 চনত ভাৰত স্বাধীন আইনৰ বিষয়ে লিখা 1947 চনত জুনৰ ঘোষণাপত্ৰ কেইটা কি মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে বহলাই লিখা আইন অমান্য আন্দোলন কি মহাত্মা গান্ধীয়ে এই আন্দোলন কেনেকৈ আৰম্ভ কৰিছিল আলোচনা কৰা সত্যাগ্ৰহ বুলিলে কি বুজা যিকোনো স্থানীয় বিবাদৰ বাবে তেওঁ এই শব্দ ব্যৱহাৰ কৰিছিল যি তিনিটা স্থানীয় বাবে তেওঁ এই শব্দটো ব্যৱহাৰ কৰিছিল সেই বিষয়ে লিখা ভাৰতীয় আন্দোলনৰ বিষয়ে চমুকৈ লিখা বা বহলাই লিখা অসহযোগ আন্দোলনসমূহৰ প্ৰধান কাৰণসমূহ কি তাৰপিছত নেক্সট তোমালোকৰ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহৰ পৰা তোমালোকৰ 4 মাৰ্কছৰ কুৱেশ্যন এইগিটা 1957 চনত বিদ্ৰোহৰ ফলাফলসমূহ বিফলতাৰ কাৰণসমূহ কি 1857 চনত বিদ্ৰোহৰ গুৰুত্বসমূহ লিখা নামনি অসমৰ যিকোনো এটা কৃষক বিদ্ৰোহৰ বিষয়ে লিখা তিনিটা দিয়া আছে তিনিটা চাবা তোমালোকে পৰীক্ষাৰ কাৰণে ঠিক আছে যিকোনো ডাইৰেক্ট দিব পাৰে যে পথুৱাতৰ কৃষক বিদ্ৰোহৰ বিষয়ে লিখা তেতিয়া অসুবিধা হ'ব গতিকে লিখিবা জয়ন্তীয়া বিদ্ৰোহৰ এটি চমু টুকা লিখা নেক্সট হৈছে ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ
ইয়াত তোমালোকে চাবা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিষয়ে বহলাই লিখা, আসাম এছ'চিয়েশ্যনৰ বিষয়ে এটি টোকা লিখা, স্বদেশী আন্দোলন আৰু অসহযোগ আন্দোলন আৰু অসম আইন অমান্য আন্দোলন আৰু অসম ভাৰত ত্যাগ আন্দোলন আৰু অসম, এইকেইটা তোমালোকে কি কৈছে স্বদেশী আন্দোলন আৰু অসম, এইকেইটাৰ ভিতৰত তোমালোকে লিখিব লাগিব। ঠিক আছে, এইকেইটা চাই যাবা ভালদৰে। ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি ঐতিহ্য, ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰত হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ 3টা স্থানৰ নাম লিখা, অসমৰ উদযাপন কৰা বিহু উৎসৱৰ বিষয়ে এটি টোকা লিখা, অসমৰ স্থাপত্য শিল্পকলাৰ বিষয়ে এটি টোকা লিখা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বাকী চোৱাৰ লগতে এইখিনিও চাই যাবা আৰু তোমালোকে ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবৰ কাৰণে কিবা নটিফিকেশ্যন সকলো পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, বাই। ঘৰত থাকি সৰু সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান, গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনেই যাই থকাতকৈ লাইভ ক্লাছ পাব। নোৱাৰাটো আমি সুধিব পাৰে, নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব নালাগে আৰু নাম্বাৰ চাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, নাম্বাৰটো মই দি দিছোঁ 9394628219। এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে। গতিকে এই ধুনীয়াকৈ ক্লাছ কৰি আছে। কিমানমান দিন হ'ল? আমি 2-3 বছৰৰ পৰা কৰি আছে। গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে। গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই, খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত